এণ্টাৰপ্ৰিনিয়ৰ হিচাপে তেওঁলোক ওলাই যায় একোটা ষ্টাৰ্টআপ লৈ পেলাই এজন সফল উদ্যোগপতি এজন সফল ব্যৱসায়ী হিচাপে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰে এই এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এই ধাৰাক মানে ইয়াক আগুৱাই নিয়াৰ কাৰণে ইয়াক উৎসাহ জনোৱাৰ কাৰণে অসম চৰকাৰে এটা নতুন ডিপাৰ্টমেণ্ট খুলিছে এডভান্টেজ আছামৰ পাছত সেই ডিপাৰ্টমেণ্টটো হ'ল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ইনোভেশ্যন ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ আজিৰ উন্নত পৃথিৱীৰ বাজৱৰ্ডটোৱেই হ'ল ইনোভেশ্যন আৰু ষ্টাৰ্টআপ গতিকে আমাৰ বিশ্ববিদ্যালয়সমূহ যদি ইনোভেশ্যন ইনকিউবেশ্যন ষ্টাৰ্টআপৰ যদি একোটা হাব হ'ব নোৱাৰে তেনেহ'লে আমি ইয়াৰ পৰা সফল এণ্টাৰপ্ৰিনিয়ৰ সৃষ্টি কৰিব নোৱাৰোঁ মই প্ৰত্যেকখন বিশ্ববিদ্যালয়ক আহ্বান জনাওঁ প্ৰত্যেক বিশ্ববিদ্যালয়ে এটা ইনোভেশ্যন ইনকিউবেশ্যন ষ্টাৰ্টআপ চেল চেণ্টাৰ তেওঁলোকে খুলিবই লাগিব আৰু প্ৰত্যেকখন মহাবিদ্যালয়ে একোটাকৈ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ চেল তেওঁলোকে খুলি এইসকল লোকক বাক দেখুৱাব লাগিব এটা অংশ উচ্চ শিক্ষা গৱেষণালৈ যাব এটা অংশ এণ্টাৰপ্ৰিনিয়ৰশ্বিপত যাব তৃতীয় এটা অংশ থাকে যিসকলে ভেৰিয়াছ কম্পিটিটিভ এক্সামিনেশ্যন UPSC APSC SSC আদি কৰি প্ৰতিযোগিতামূলক পৰীক্ষাত যায় কিন্তু আমাৰ বিশ্ববিদ্যালয় উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে গৰ্ব কৰিব নোৱাৰে যে UPSCত আমাৰ ষ্টুডেণ্টে আমি কোচিং কৰি আমি গাইডেন্স দিয়াৰ পাছত তেওঁলোকে UPSCত সফলতা লাভ কৰিছে আজি UPSCত অসমৰ জনসংখ্যা হিচাপে আমি যিমান সংখ্যক আমি প্ৰাৰ্থী পাব লাগে সফল কেণ্ডিডেট পাব লাগে আমি সেইখিনি নাপাওঁ আমি প্ৰায় 3% কোটা আমি পাব লাগে 3% আমাৰ প্ৰাৰ্থী UPSCত সফল হ'ব লাগে কিন্তু আমাৰ 1%টো কেতিয়াবা নহয়গৈ যিসকলে APSCৰ কাৰণে প্ৰতিযোগিতা কৰে বা অন্যান্য তেওঁলোকক মহাবিদ্যালয় বিশ্ববিদ্যালয়খনতে তেওঁলোকৰ কোচিং কিয় হ'ব নোৱাৰে নিশ্চিতভাৱে আমাৰ শিক্ষকসকল যিটো NEP আজি কৈছে যে এমপ্লয়েবিলিটি এনহেন্স কৰা এমপ্লয়েবিলিটি ইনক্ৰিজ কৰাৰ কাৰণে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনে ৰুল ল'ব লাগিব এতিয়া কেৱল ডিগ্ৰী দিয়াটো এটা হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ লক্ষ্য উদ্দেশ্য নহয় ডিগ্ৰীৰ লগে লগে তেওঁলোকক এমপ্লয়েবল কৰা তাৰ কাৰণেও কাম কৰিব লাগিব আজি আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত UPSCৰ কুৱেশ্যন পেপাৰখনৰ কোনো এনালাইচিছ নহয় UPSCৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণৰ কোনো ৱৰ্কশ্বপ হোৱা মই দেখা নাই যদি আমি UPSCৰ কুৱেশ্যন পেপাৰৰ যদি আমি এনালাইচিছ কৰিব নোৱাৰোঁ তাৰ ওপৰত ৱৰ্কশ্বপ কৰিব নোৱাৰোঁ আৰু তাৰ ওপৰত আমি আমাৰ ছাত্ৰ ছাত্ৰীক কোচিঙত দিব নোৱাৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক যদি আমি ঠেলি দিওঁ যে তোমালোকে দিল্লী যোৱা পুনে যোৱা অন্য প্ৰাইভেট UPSC মানে কোচিং চেণ্টাৰত তেতিয়াহ'লে সেইটোক আমি আমাৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সফলতা বুলি ক'ব নোৱাৰোঁ যিসকল লোকে চাকৰি বিচাৰে যিসকল ছাত্ৰ ছাত্ৰী ডাইৰেক্ট ADRE এক্সামিনেশ্যন হওক গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ হওক APSC হওক UPSC হওক সেই ষ্টুডেণ্টখিনিক হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনে গাইডেন্স দিব পাৰিব লাগে ইয়াৰ পাছৰ লাষ্ট এটা বৃহৎ কেটেগৰী অফ আমাৰ ষ্টুডেণ্ট থাকে যিসকলে আন ধৰণে এমপ্লয়মেণ্ট বিচাৰিব তেওঁলোকক এমপ্লয়েবল কৰাৰ কাৰণে বৰ্তমান NEP-য়ে কৈছে টু ইণ্টিগ্ৰেট স্কিল এডুকেশ্যন উইথ জেনেৰেল এডুকেশ্যন গতিকে স্কিল অফ জেনেৰেল এডুকেশ্যনৰ লগত কথা পাতিবলৈ আমি ঠিক ইণ্টিগ্ৰেট কৰিব লাগিব এতিয়া এডভান্টেজ আছাম হৈ যোৱাৰ পাছত আমি অসমত বৃহৎ এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ফালে গৈছোঁ কিন্তু সেই ইণ্ডাষ্ট্ৰিৰ কাৰণে নিয়োগযোগ্য মানুহ কোনে সৃষ্টি কৰিব সেই নিয়োগযোগ্য মানুহখিনি আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন তাতেই সৃষ্টি হ'ব লাগিব কেৱল এইটো ড্ৰপ আউটবিলাক তাতে এমপ্লয়ড হ'ব এনেকুৱা এটা কথা হ'ব নোৱাৰে গতিকে তেওঁলোকৰ কাৰণে কোৰ্চ কাৰিকুলাম সৃষ্টি কৰিব লাগিব তাৰ প্ৰশিক্ষণো হ'ব লাগিব আৰু এই কোৰ্চ কাৰিকুলাম ইউনিভাৰ্চিটিৰ আমি ইয়াত বহি পেলাই স্কিল ছেক্টৰৰ কাৰিকুলাম আমি নিৰ্ণয় কৰিব নোৱাৰোঁ স্কিল ছেক্টৰৰ কাৰিকুলাম নিৰ্ণয় কৰিব এমপ্লয়াৰে কৰ্পৰেট ৱৰ্ল্ডে ইণ্ডাষ্ট্ৰীয়ে গতিকে ইণ্ডাষ্ট্ৰীক কি লাগে কৰ্পৰেট ৱৰ্ল্ডখনক কেনেকুৱা লাগে তেওঁলোকৰ ডিমাণ্ড অনুযায়ী স্কিল্ড মেন পাৱাৰ আমি আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকে সৃষ্টি কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে গাইডেন্স দিয়া হৈছে NEP-য়ে যে এতিয়া ইণ্ডাষ্ট্ৰী একাডেমীৰ মাজত
এটা কোলাবৰেশ্যন হ'ব লাগিব গতিকে ইণ্ডাষ্ট্ৰীসমূহৰ লগত আমাৰ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন সংযুক্ত হ'ব ইণ্ডাষ্ট্ৰীৰ বাবে প্ৰয়োজন হোৱা স্কিল্ড মেন পাৱাৰ বোথ সফ্ট স্কিল এণ্ড হাৰ্ড স্কিল তাকো আমাৰ কলেজ আৰু মহাবিদ্যালয়বিলাকে সৃষ্টি কৰিব পাৰিব লাগিব অসম চৰকাৰে কেপিটেল ইনভেষ্টমেণ্ট ফেকাল্টি ৰিক্ৰুটমেণ্ট কোনো ত্ৰুটি কৰা নাই মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বৃহৎ বিনিয়োগ হৈছে আৰু হায়াৰ এডুকেশ্যনত বৃহৎ ফেকাল্টি নিয়োগো হৈছে বাকি আপোনালোকৰ ওপৰত দায়িত্ব যে দেশৰ জাতিটোৰ সমাজখনৰ যুৱক যুৱতীসকলৰ প্ৰয়োজনীয়তাখিনি পূৰ কৰি এই হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনক আপোনালোকে আগুৱাই নিব তাকে আহ্বান জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ